নমস্কাৰ বন্ধু বান্ধৱীসকল বহুতে মানে সুধি থাকে যে মানে বহুতে এপ্লাই কৰিছে এপ্লাই কৰাৰ কাৰণে মানে বহুতৰ মানে কিছুমানৰ মাকৰ নাম ভুল হয় আৰু কিছুমানৰ বাপেকৰ নাম ভুল হয় আৰু কিছুমানৰ নিজৰ নাম ভুল হয় এপ্লাই কৰাৰ সময়ত আৰু কিছুমানৰ মানে কি হয় ডকুমেণ্ট কিছুমান আপলোড নিদিয়ে সো এইবোৰ কেনেকৈ ঠিক কৰিব মানে অসম পুলিচ ABUB APR বা কামাণ্ডোৰ ক্ষেত্ৰত আৰু লগতে আপোনালোকৰ মানে কি পূজাৰ কাৰণে ইন্টাৰভিউ পোষ্টপন হ'ব নেকি আৰু পূজাৰ কাৰণে ইন্টাৰভিউ দেৰি হ'ব নেকি মানে বহুতে মানে কমেন্টত সুধি আছে সো আপোনালোকৰ ডাউটবোৰ আজি মই ক্লিয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বৰ্তমান লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মানে কি মোৰ চেনেলটো বহুতে চাই কিন্তু সাবস্ক্ৰাইব নকৰে চাব আপোনালোকে চাওক ওপৰত চাওক মানে নট সাবস্ক্ৰাইবাৰ বহুত আছে কাৰণ আপোনালোকে এনেকুৱা জেনুইন যদি কন্টেন্ট পাবলৈ মন আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ আপোনালোকৰ হেল্প হ'ব কিবা এটা হ'লে 1% হ'লেও আৰু বহুতখিনি ইন্টাৰভিউ খবৰ পাই থাকিব মোৰ পৰা মই যেতিয়া ইন্টাৰভিউ ষ্টাৰ্ট হ'ব বা ইন্টাৰভিউ আপোনালোকৰ শেষ হোৱালৈকে আপোনালোকৰ যেতিয়ালৈকে জয়েনিং নোহোৱালৈকে বহুতখিনি আপডেট পাই থাকিব এই চেনেলটোত যদি আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখে আৰু এতিয়া মেইন টপিকলৈ আহোঁ মানে আপোনালোকে সুধিছে প্ৰথম টপিকটো হ'ল আপোনালোকৰ পূজাৰ মানে কাৰণে ইন্টাৰভিউ দেৰি হ'ব নেকি পূজাৰ কাৰণে ইন্টাৰভিউ দেৰি নহয় আপোনালোকে এইটো মনত ৰাখিব আপোনালোকৰ এডমিট অতি সোনকালে আহি আছে 15 ছেপ্টেম্বৰ টু 20 ছেপ্টেম্বৰ ভিতৰত আপোনালোকে এডমিট আহিব আৰু লগতে আপোনালোকৰ মানে কেছটো কি পূজাৰ কাৰণে পোষ্টপন নহয় শুনি লওক কেনেকুৱা ধৰণে হ'ব আমাৰ আগৰবাৰ যেনেকৈ কিবা এটা অকেজন হওঁতে কেনেকুৱা কি হৈছিল মই বুজাই দিছোঁ আপোনালোকৰ 2 তাৰিখৰ পৰা ধৰি ইন্টাৰভিউ হ'ল 2 তাৰিখৰ ইন্টাৰভিউ হ'ল নহয় 2 তাৰিখৰ পৰা আপোনালোকৰ 8 তাৰিখলৈকে ইন্টাৰভিউ হ'ল ধৰি লওক ইন্টাৰভিউ হ'ল আপোনালোকৰ ইন্টাৰভিউটো আপোনালোকৰ 1 মাহ টু 1.5 মাহলৈকে ইন্টাৰভিউ হয় আপোনালোকে গম পায় 1.5 মাহ 2 মাহলৈকে হৈ যায় কেতিয়াবা কেণ্ডিডেটৰ ওপৰত ডিপেণ্ড হয় কিমান কেণ্ডিডেটে এপ্লাই কৰিছে আৰু ABUB APR আৰু কামাণ্ডো সকলোখিনি এপ্লাই কৰিছে কাৰণ 2 মাহৰ ওপৰতো হয়তো সময় লাগিব পাৰে মানে আপোনালোকৰ ইন্টাৰভিউটো হৈ যাওঁতে সো আপোনালোকৰ যদি 2 তাৰিখৰ পৰা ৰানিং হয় পূজা ধৰিলো 8 তাৰিখে আছে আপোনালোকৰ 2 তাৰিখৰ পৰা ৰানিং হয় 8 তাৰিখলৈকে আপোনালোকৰ ৰানিং হৈ থাকিব বুজিছে না ৰানিং হৈ থাকিব আৰু পূজা কেদিন হয়তো বন্ধ হৈ যাব পাৰে পূজা কেদিনৰ কাৰণে এডমিট আপোনালোকৰ ৰিলিজ নহ'ব পাৰে মানে যাৰ হেতু ডেটত আপোনালোকৰ ইন্টাৰভিউ নাথাকিব পাৰে তেনেকুৱা টাইপৰ হয় আপোনালোকে যদি এডমিট ডাউনলোড কৰিব হেতু ডেটত আপোনালোকৰ এডমিটত আপোনালোকৰ ৰানিং মানে নাথাকিবই বুজিলে নহয় আপোনালোকৰ 5 দিন পূজা আছে সেই 5 দিনৰ ডেটটোত আপোনালোকে এডমিটতে আপোনালোকে হেতু ডেটত মানে ইন্টাৰভিউ নাথাকিব সেইকেইদিন হয়তো বন্ধ থাকিব পাৰে তেনেকুৱা মানে ইন্টাৰভিউ আপোনালোকৰ চলি থাকিব সেই 5 দিন বন্ধ হ'ব আকৌ এগেইন মানে ৰিজিউম হৈ যাব আকৌ সেইখিনি পাই চলিব বুজিছেনে সেই তেনেকুৱা নিচিনা ষ্টাইলত হ'ব বন্ধ থাকিলেও আপোনালোকে ইমান চিন্তা কৰিব নালাগে পূজাৰ কাৰণে যে আপোনালোকৰ ইন্টাৰভিউ বন্ধ হৈ যাব কিবা হৈ যাব সেইটো চিন্তা কৰিব নালাগে আৰু এতিয়া মেইন টপিকলৈ আহোঁ বহুতৰ মানে কি এপ্লাই কৰোঁতে কিছুমানৰ নাম ভুল হৈছে কিছুমানৰ দেউতাকৰ নাম ভুল হৈছে আৰু কিছুমানে ডকুমেণ্ট আপলোড কৰা নাই কেনেকুৱা কি কৰিম এইবোৰ সুধি আছে মানে সো তাৰ ওপৰত দিয়া কথাটো কওঁ আপোনালোকে হেতুত আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ নাম ভুল হ'লেও মানে আপোনালোকৰ যিকোনো ক্ষেত্ৰত নাম ভুল হয় কিবা ভুল হয় আপোনালোকৰ মেইন আইডি বিলাক আপোনালোকে লৈ যাব মেইন আইডি যেতিয়া লৈ যাব আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন হয় আপোনালোকৰ পুলিচৰ যেতিয়া আপোনালোকে ৰানিং দিব যাব তাত ডকুমেণ্টছ ভেৰিফিকেশ্যন হয় ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে কিবা নাম ভুল হয় কিবা ভুল হয় আপোনালোকে সকলোখিনি তাত আপোনালোকে শুধৰাই ল'ব পাৰিব গম পাইছেনে সকলোখিনি শুধৰাই ল'ব পাৰিব আৰু লগতে আপোনালোকৰ কিবা যদি ডকুমেণ্টছ যদি আপলোড দিয়া নাই মানে আপলোড দিবলৈ পাহৰিলে বা এপ্লাই কৰোঁতে কিবা খেলিমেলি হ'ল তেনেকুৱাত আপোনালোকে তাত গৈ পিনে আপোনালোকে শুধৰাই ল'ব পাৰে গম পাইছেনে নাই আপোনালোকে সেইটো চিন্তা কৰিব নালাগে আপোনালোকৰ যদি কিবা ডকুমেণ্টছ আপলোড দিয়া নাই কিবা কৰা নাই তেতিয়াহ'লে আপোনালোকে তাত শুধৰাই ল'ব পাৰিব নাম শুধৰাই ল'ব পাৰিব আৰু যদি দিয়া নাই তাত আপোনালোকে দি দিব পাৰিব গম পাইছেনে তাত আপোনালোকে এটা ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মানে ছেকশ্যনে থাকে যোনটো আপোনালোকে ৰানিং কৰিবলৈ যাব তেতিয়া আপোনালোকে গম পাব সো মানে এই কথাটোৰ ওপৰত বহুতে কুৱেশ্যন কৰি আছে মই সেইকাৰণে আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিছোঁ আপোনালোকৰ যদি নামো ভুল হয় কিবা ভুল হয় আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে যোনদিনাখন এডমিট আহিব আপোনালোকে গৈ পিনে তাত আপোনালোকে হেৰি কৰিলে হ'ল আৰু কিছুমানে দুটাকৈ এপ্লাই কৰি দিছে AB আৰু UB এক্সট্ৰাকৈ এপ্লাই কৰি দিছে দুখনকৈ এডমিট আহিবই নাহা নহয় দুখনকৈ এডমিট আহিবই আপোনালোকে এটা ইন্টাৰভিউ প্ৰথম যোনটো এডমিট আহে সেইটোতে দিব যাব আৰু তাত জনাই দিব যে এইটো মোৰ তেনেকৈ দুটাকৈ এপ্লাই হৈ গ'ল বুলি তেতিয়া আপোনালোকৰ তাত এটা ৰিজেক্ট কৰি দিব আৰু এটা ইন্টাৰভিউ হ'ব আৰু আপোনালোকৰ দুইটা পোষ্টতে আপোনালোকে তাত সিলেকশ্যন কৰি মানে নিজে লৈ ল'ব পাৰে গম পাইছেনে হয় আপোনালোকে কেছটো কেনেকুৱা ধৰণৰ হয় আৰু আপোনালোকে এটা কথা মনত ৰাখিব এবাৰ আপোনালোকৰ ৰিজাৰ্ভেশ্যন বহুত আছে গম পাইছেনে নাই SC ST MOBC বাহিৰৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যন বহুত আছে এবাৰ অলপ পোষ্টটো আছে সেইমতে কিন্তু অলপমান এবাৰ টাফো হ'ব পাৰে এক্সাম মানে টাফ মানে কি কেনেকুৱা মানে হেৰি হ'ব পাৰে মানে আপোনালোকৰ কম্পিটিশ্যনটো বেছি হ'ব পাৰে মানে কাৰণ আপোনালোকৰ ৰিজাৰ্ভেশ্যনটো এবাৰ অলপ বেছি আছে সো কাইলৈ মই আপোনালোকৰ ওপৰত ৰিজাৰ্ভেশ্যনৰ ওপৰত এক্সট্ৰা ভিডিঅ' এটা লৈ আহিম আপোনালোকে চাব আপোনালোকে নিজে গম পাব নটিফিকেশ্যন ওলাই আছে মানে ৰিজাৰ্ভেশ্যন কেনেকুৱা কিমান ধৰণৰ কিমান মানে এবাৰ এক্সট্ৰা ৰিজাৰ্ভেশ্যনত সোমাই গৈছে পোষ্টবোৰ সো সেইখিনিৰ ওপৰত মই কাইলৈ এটা আপোনালোকৰ ভিডিঅ' আনিম আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব বহুতখিনি আপোনালোকৰ ইনফৰ্মেটিভ ভিডিঅ' এইটো চেনেলত পাই থাকিব আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ